ব্লক মণ্ডল বুথ পৰ্যায় শক্তিশালী নহয় এটা দল কেতিয়াও শক্তিশালী হ'ব নোৱাৰে গতিকে আপোনালোক আমাৰ শক্তি ইতিমধ্যে উপৰোক্ত বক্তাসকলে গোটেই কথাবিলাক কৈ গৈছে মই আৰু ৰিপিট নকৰোঁ সেইখিনি কথা মই নলবাৰীত আহি এটা কথা ক'ব বিচাৰিছোঁ সকলোৱে কয় যে নলবাৰী বিৰাট শিক্ষিত জেগা ইয়াৰ মানুহসকলে ৰাজনৈতিকভাৱে বহুত সজাগ কিন্তু দুৰ্ভাগ্যজনক কথা নলবাৰীৰ পৰা এনেকুৱা এজন লোভীয়া মানুহ মন্ত্ৰী হৈছে তেখেতক মই আপোনালোকে এইখিনি কথা জানিব লাগিব গুৱাহাটীত বুন্দাদানৰ 100 ফুট ৰাস্তা পুতি নিজৰ ঘৰলৈ ৰাস্তা এটা বনাই লৈছে হৰি মন্দিৰত কি মানে হৈছে এইবোৰ কথা মই নকওঁ আপোনালোকে ভালকে জানে তেওঁলোকৰ যিটো তাণ্ডৱ আপদ আৰু বিপদ অসমৰ সবতছে ডাঙৰ আপদবোৰ হৈছে হিমন্ত বিশ্ব শৰ্মাৰ লগত লাগি থকা এই মন্ত্ৰীসকল আৰু অসমৰ যুৱ ভৱিষ্যতৰ সন্মুখত থকা সাংঘাতিক বিপদ হৈছে কোন জানে আমাৰ মাননীয় মুখ্যমন্ত্ৰীজন আমাক এতিয়া আপদ আৰু বিপদে ঘেৰি ধৰিছে আজি তাৰিখত মুখ্যমন্ত্ৰীয়ে কয় আন্দোলন নাই এতিয়া আন্দোলনৰ কথা যদি মই আপোনালোকক কওঁ লিখি শেষ কৰিব নোৱাৰিব আপোনালোকে যদি চচলত যায় আশা কৰ্মী NRHM অনিয়মীয়া শিক্ষকসকল গোপাল মিত্ৰ মাটি পট্টাৰ যিসকলে পোৱা নাই তেওঁলোকৰ বিশুদ্ধ খোৱা পানী যিসকলে যোগান পোৱা নাই তেওঁলোক APDCL স্মাৰ্ট মিটাৰ স্কুলৰ শিক্ষকসকল দিব্যাংগসকল অটো চালকসকল ওলা চালকসকল ৰিক্সা চালকসকল আপোনাৰ মই যদি কৈ শেষ কৰোঁ ইয়াত যদি জয়ন্ত মল্ল বৰুৱা ডাঙৰ নামটো কিন্তু পাহৰি যাওঁ মই এওঁলোকক খুব উদ্ভণ্ডালি থকা মন্ত্ৰী বুলিয়ে জানো জয়ন্ত মল্ল বৰুৱা তেওঁৰ যদি কোনোবা মানুহ আছে মই এটা কথা জয়ন্ত মল্ল বৰুৱাক আজি নলবাৰীৰ পৰা সুধিব বিচাৰিছোঁ তেওঁ কৈছে কংগ্ৰেছ শেষ কৰিবলৈ একদিন লাগে মই কৈছোঁ হেৰৌ সুবিধাবাদী দল ৰাইজৰ তই সেৱাচৰণ কৰি বহাব খুজিছ বল মই কৈছোঁ চাবিছত এই অহংকাৰী এইসকলক নিপাত যাব আৰু এওঁলোকৰ অহংকাৰ বেছি হৈছে কংগ্ৰেছক তুমি একদিন লাগে উৎখাত কৰিবলৈ মই কৈছোঁ দুৰ্যোধনে যেতিয়া দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰিছিল ভাবিছিলে নেকি দুৰ্যোধনৰ অৱস্থা সেয়া হ'ব লংকা ৰাৱণে যেতিয়া অখণ্ড প্ৰতাপী ৰাৱণে যেতিয়া সীতাক হৰণ কৰিছিল ভাবিছিলে নেকি লংকা জ্বলিব মই কৈছোঁ তুমি যে বুন্দাজান পুতি লৈছা ইয়াৰ ড্ৰেইনবিলাকত যে ডুপ্লিকেট ৰড লগাইছা ইয়াৰ যে ড্ৰেইনত যিবিলাক তোমালোকে ডেভেলপমেণ্টৰ কাম কৰি 2 নম্বৰী ৰড লগাইছা ভাবিছা নেকি নলবাৰী ৰাইজে দেখা পোৱা নাই হিচাপ বৰাবৰ হ'ব তুমি যে তোমাৰ পত্নীক যে লক্ষ্মী সদায় ৰথত উঠাইছা কি নলবাৰী ৰাইজে চোৱা নাই নেকি বুলি ভাবিছা নেকি নিপাত যাব অতি যেতিয়া হয় অন্ত এওঁলোকে অসমৰ ৰাইজক মই আজি কৈছোঁ নেকি তেওঁ কৈছে যে কংগ্ৰেছক তেওঁ একদিনত কংগ্ৰেছ তেওঁ নিপাত উৎখাত কৰিব পাৰিব মই হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ এই আপদসকলক সুধিব বিচাৰিছোঁ 1 বছৰত 900 হত্যা হৈছে অসমত পাৰিবা বন্ধ কৰিব 1100 ধৰ্ষণ হৈছে অসমত দম আছে যদি বন্ধ কৰা আৰু ইয়াত 3000 অপহৰণ মহিলাৰ ওপৰত হৈছে সেইবিলাক কথা নাপাতা স্কুল বন্ধ হৈছে এইবোৰ কথা নাপাতা গলিয়ে গলিয়ে মদৰ দোকান দিছা এইবোৰ কথা নাপাতা অৰুণোদয় দিম বুলি মানুহক ঠগিছা এইবোৰ কথা নাপাতা অসমত মাত্ৰ 18% মহিলা কোনোবা এগৰাকী আমাৰ বক্তাই কৈছে 20% মহিলা নহয় আমি ডাটা লৈ কথা পাতো আমি এনেকে কাৰো ভৰিত মূৰ থৈ পেলাই আমি কথা নাপাতো অসমৰ 18% মহিলাই অৰুণোদয় পাইছে আৰু এতিয়া প্ৰায় 70%ৰে ফৰ্ম ফিল আপ কৰি ভুৱা ফৰ্ম লৈ ফটোষ্টেট কৰি ঘৰে ঘৰে ঘূৰি ফুৰিবলগীয়া অৱস্থা হৈছে অৰুণোদয় দিব পৰা নাই এইখন চৰকাৰৰ নাম কি জানে নে নাজানে মই আগতে কৈছোঁ এইখন চৰকাৰ বাকী আৰু ফাঁকিৰ চৰকাৰ আৰু হিমন্ত বিশ্ব শৰ্মাই কি কৰিছে জানে আমি যে আগতে কওঁ হাল এৰি খেল খেদা হিমন্ত বিশ্ব শৰ্মা হাল এৰি খেল খেদিছে কংগ্ৰেছ উৎখাত কৰিব বিচাৰিছে মই হিমন্ত বিশ্ব শৰ্মাক কৈছোঁ হিজ পলিটিকেল ডেজ আৰ নাম্বাৰ মানুহে যেতিয়া অতি হয় অন্ত হ'বই আৰু হিমন্ত বিশ্ব শৰ্মা ইংৰাজীত এখন কথা আছে মেন ইজ ন'ন বাই দ্য কোম্পানী হি কিপছ লগত যেনেকুৱা মানুহ ৰাখে তেনেকুৱাই প্ৰতিফলন পায় হিমন্ত বিশ্ব শৰ্মাই লগত
নলবাৰীৰ এজন আপদ, জাগিৰোডৰ এজন আপদ, এনেকুৱা ঢেৰ আপদ কিছুমান ৰাখি দিছে আৰু সেইবিলাকে আমাৰ কাৰণে বিপদ কঢ়িয়াই আনিছে। মই আজি আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। যোৱাকালি আমাৰ এজন ভাতৃ, হয়, মই এটা কথা কৈছোঁ, সমালোচনা কৰিলে কোনেও অশালীন শব্দ ব্যৱহাৰ কৰিব নালাগে, কিন্তু যোৱাকালি আমাৰ সাংসদজন যেতিয়া গৈছিলে, কি কাৰণত গৈছিলে? যেতিয়া দলীয় কৰ্মী এজন বিপদত পৰে, আমাৰ লিডাৰৰ এইটো দায়িত্ব যে তেওঁ বিপদত পৰিছে, আমি তেওঁৰ ওচৰত খাৰা হ'ব লাগে। আৰু আমি যোৱাকালি আমাৰ এজন সহকৰ্মী একদম চুৰ ডকাবাজ ন্যায়াধী গাড়ীত যেতিয়া লৈ গৈছে, আমি নাজানো কি কাৰণত লৈ গৈছে। আমি বাৰে বাৰে সুধিছোঁ যে কি কাৰণত লৈ গৈছে, টুইটৰ কাৰণে লৈ গৈছে নে লখিমপুৰৰ জিত পুৰাবৰ কাৰণে লৈ গৈছে? জিত পুৰাবৰ কাৰণে লৈ গৈছে, ভয় দেখুৱাব বিচাৰিছে যে তহঁতে সামাজিক মাধ্যমত আমাৰ যি স্বৰূপবিলাক উলিয়াইছ, সাৱধান সাৱধান আমাক কৰি দিছে। কিন্তু মই কৈছোঁ, জনতাই তোমাৰ স্বৰূপ চিনিছে, তুমি সাৱধান সাৱধান। আমিও তোমালোকক দেখিছোঁ। গতিকে আমি কৈছোঁ আজি পুলিচৰ অপব্যৱহাৰ কৰা হৈছে। আজি দুটামান কথা, মই বহুত দীঘলীয়া নকৰোঁ, প্ৰচণ্ড ৰ'দ, মই দুটামান কথা কৈ মোৰ বক্তব্য মই সামৰিম। কিন্তু মই আজি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক সুধিব বিচাৰিছোঁ, ডিজিপিক আজি নলবাৰীৰ পৰা মই সুধিব বিচাৰিছোঁ প্ৰাসংগিক কথা। পুলিচৰ গাত যেতিয়া হাত লগাই যেতিয়া গুৰুলাগুৰুলকৈ সামগ্ৰিক পুলিচক যেতিয়া ৰকিবুল হুছেইন ডাঙৰীয়াৰ দেহৰক্ষীক গুৰুলাগুৰুলকৈ পিতা হ'ল, ডিজিপিৰ তেতিয়া খাকী পোচাকৰ তলত থকা আত্মা নুঠিল নেকি? এই কথাবিলাক আমি ক'ব লাগিব। জোনমণি ৰাভাক যেতিয়া থেতেলিয়াই মৰা হৈছিলে, তেতিয়া পুলিচৰ খাকীৰ পোচাকৰ তলত থকা আত্মাবিলাক নলৰিল নেকি? এনেকুৱা বহুত কথা আছে, এই কথাবিলাক প্ৰাসংগিক। মই মাতৃ সমাজক দুটা কথা ক'ব বিচাৰিছোঁ। এওঁলোকৰ লগত এতিয়া হাতিয়াৰ, ইলেকশ্যন জিকাৰ হাতিয়াৰ কি জানেনে? ডুপ্লিকেট অৰুণোদয়। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত ডুপ্লিকেট তেওঁলোকে অৰুণোদয় ফৰ্ম দি শপত গ্ৰহণ কৰালে যে মই যি কম সঁচা কম, য'ত ভোট দিম সঁচা দিম। অৰুণোদয় ডুপ্লিকেট ফৰ্ম লৈ 10গৰাকী মহিলাই শপত গ্ৰহণ কৰিলে। কিন্তু আজি মই মহিলাক নলবাৰীৰ পৰা কৰিব বিচাৰিছোঁ, কংগ্ৰেছেতো বহুত আঁচনি দিছিলে, ডুপ্লিকেট ফৰ্ম দি ক'ৰবাত আপোনালোকক শপত গ্ৰহণ কৰাইছিলে নেকি? কওকচোন আজি আপোনালোকে। নাই কৰোৱা। গতিকে এওঁলোকে কি কৰিছে? ভেজাল ফৰ্ম দিছে, ভেজালকে শপত গ্ৰহণ কৰাইছে। দুৰ্ভাগ্যজনক। মই মাটি পট্টাৰ কাৰণে মই পাহাৰত থকা মাটিৰ মানুহসকলকো সুধিব বিচাৰিছোঁ। যোৱাবাৰ নিৰ্বাচনৰ আগত ৰেভিনিউ মিনিষ্টাৰে পাহাৰে উঠি গৈ কৈছিলে, গুৱাহাটীত থকা 85,000 মানুহক কৈছিলে যে আপোনালোকক মাটিৰ পট্টা দিম, ভোট দিয়ক। আৰু আমাৰ সহজ সৰল মানুহবিলাকে কৈছিলে, বাইদেউ আপোনাক খুবেই ভাল পাওঁ, কিন্তু আমি পাহাৰত থকা মানুহখিনি আপোনাক ভোট দিব নোৱাৰিম, কাৰণ মাটি পট্টাখিনি এই ইলেকশ্যনৰ পিছতে দি দিব। মই আজি নলবাৰীৰ পৰা পাহাৰত থকা সকলোকো সুধিছোঁ, মাটিৰ পট্টা দিলে নে নাই? মনত ৰাখিব, এইখন বাকী আৰু ফাঁকিৰ চৰকাৰ, কেতিয়াও নিদিয়ে। এতিয়া নিৰ্বাচন আহি আছে পঞ্চায়ত, আকৌ আপুনি সুধিছোঁ, আপোনালোকে দোকানত কেতিয়াবা বাকী খাই পাইছে নে নাই? পাইছে। 1 মাহৰ বাকী যদি আদায় নিদিয়ে, দ্বিতীয় মাহত দোকানীয়ে গালি দিয়ে নে আকৌ বাকী দিয়ে? গালি দিয়ে। আপোনালোকে প্ৰায় 9টা বছৰত কেৱল বাকী আৰু বাকী কৰিছে। আপোনালোকে আশাত পৰি এই ডুপ্লিকেট ফৰ্মবিলাকৰ পিছত দৌৰি আপোনালোকে মৰিভূমিত যে মৰিচিকা খেদা বুলি কয়, আপোনালোকে মৰিচিকা খেদি নিজৰ ঘৰবিলাক আমি নষ্ট কৰিছো নে নাই? মই মাতৃ সমাজক সুধিব বিচাৰিছো, 7,000 স্কুল বন্ধ হ'ল। মই ইয়াত বহি থকা সকলোকে কৈছো, আপোনালোকৰ বা আমিও ডিপিএছ বা ৰয়েল গ্লোবেলত ল'ৰা ছোৱালী পঢ়াব পৰা ভাৱে আমি আৰ্থিকভাৱে সক্ষম হৈ জানো? নহয়। তেনে চৰকাৰী স্কুল লাগিব নে নালাগিব? লাগিব। চৰকাৰী স্কুল বন্ধ কৰিছে, কেৱল কংগ্ৰেছে প্ৰতিবাদ কৰিব লাগে নে ৰাইজে ওলাই আহিব লাগে? লাগে নে নালাগে? আপোনালোকক মই আকৌ এটা কথা সুধিছো, যিখন ৰাজ্যত মদৰ ৰাজহৰে আমাৰ কলকাতালৈ ৰাজ্য চলোৱা হৈছে, কি কাৰণত আপোনালোকে আকৌ ভাবিছে যে আকৌ এবাৰ বুলি কিয় ভাবিছে? আকৌ এবাৰ যদি আহে, আপোনাৰ ল'ৰা ছোৱালীয়ে মদ খাই পিতৃ মাতৃয়ে পইচা দিব নোৱাৰিলে বুকুত ডেগাৰ লগোৱা দিন আহি আছে, আপোনালোকে চাই থওক। এওঁলোকে সোণৰ খাৰু দিম বুলি কৈছিলে,
নৱবিবাহিত যিসকল মহিলা থাকিব সোণৰ খাৰু দিম বুলি কৈছিলে কংগ্ৰেছৰ দিনৰ ২৪,০০০ টকীয়া 10 গ্ৰাম সোণৰ দাম আজি ৯১,০০০ টকা হ'ল সোণৰ খাৰু পালে নেকি আপোনালোকে নাই পোৱা সেই কাৰণে মই এটা কথা মহিলাসকলক কৈছো জাগিবৰ হ'ল স্মাৰ্ট মিটাৰ মই মনত পেলাই দিছো যে ৰাইজে পাহৰি যায় ৩৪ লাখ মানুহৰ ঘৰত জোৰ জবৰদস্তি ডকাইত ডালি স্মাৰ্ট মিটাৰ ইনষ্টল কৰিলে প্ৰতিবাদ কোনে কৰিছে কংগ্ৰেছে কৰিছে আজি আমাৰ ডাইছত বহি থকা প্ৰত্যেকৰ ঘৰত স্মাৰ্ট মিটাৰ লগালে আমি বিল দিব পাৰিম কিন্তু আমি প্ৰতিবাদ কাৰ কাৰণে কৰিছো এই সহজ সৰল যিখিনি মানুহ যিখিনি বিল প্ৰভাৰ্টিৰ মানুহ যিখিনি নিম্ন মধ্যবিত্ত মানুহ তেওঁলোকৰ ঘৰত ৩০০ ইউনিট বিজুলী ফ্ৰী দিম বুলি কৈ স্মাৰ্ট মিটাৰ লগাই ডকাইতি কৰিছে নে নাই গতিকে এই ডকাইত বিলাকৰ বিৰুদ্ধে আমি মাত মাতিব লাগিব নে নালাগিব এক বৃহৎ প্ৰশ্ন মই সেই কাৰণে আই মাতৃসকলক সুধিব বিচাৰিছো আজি তাৰিখত থানা বিলাকত যাওক হিমন্ত বিশ্ব শৰ্মাই এনচিআৰবি ৰিপৰ্ট মতে কোনো থানাত কেছ ৰেজিষ্টাৰ হবলৈ নিদিয়ে কাৰণ ভাৰতবৰ্ষৰ ভিতৰত মহিলা যদি সবতছে অসুৰক্ষিত হৈ আছে বিহাৰ ইউপিতকৈ আগত গ'ল অসমৰ এতিয়া সেই কাৰণে তেওঁ থানাই ইনফৰমেশ্যন দিছে যে মহিলা জনিত যদি কিবা কেছ আহে দাবী ধমকি দি পঠাই দিবা পাৰিলে টকা ২০০০ ভৰাই দিবা কেছটো কিন্তু ৰেজিষ্টাৰ কৰিবলৈ নিদিবা দুৰ্ভাগ্যজনক কথা এওঁলোকৰ নিৰ্বাচনৰ সন্মুখত হাতিয়াৰ কি হিন্দু আৰু মুছলমান আৰু হিন্দু মুছলমানৰ যেতিয়া কামটো কৰিলে কামত নাহিলে এতিয়া মুছলমানৰ ঘৰে ঘৰে দুৱা লৈ লৈ ঘূৰি ফুৰিছে তাৰ উদাহৰণ সামগ্ৰী সমষ্টিলে চালে আপোনালোকে গম পাব যে প্ৰত্যেকৰ ঘৰে ঘৰে দুৱা লৈ লৈ ঘূৰি ফুৰিছে গতিকে এখন ভিন্ন সময় ভিন্ন ৰূপী মুখ্যমন্ত্ৰী মই হিমন্ত বিশ্ব শৰ্মাক কৈছো জিত পুৰুৱাৰ কাৰণে আপোনাক দিছপুৰত বহাইছে নেকি নাই বহুৱা যিটো কংগ্ৰেছ দলত থাকি যিজন মুখ্যমন্ত্ৰী তৰুণ গগৈ গৌৰৱ গগৈতকৈ বেছি মৰম কৰিছিলে পিছফালৰ পৰা নহয় সন্মুখৰ পৰা ডেগাৰ লগাই আজি গৌৰৱ গগৈক তেওঁ মানে ৰাজনৈতিকভাৱে নিক্ষেপ কৰাৰ জিত পূৰণত লাগিছে আমি কৈছো জিত পুৰুৱাৰ কাম তুমি বন্ধ কৰা বহুত হ'ল মুখ্যমন্ত্ৰীক আমি কৈছো যে আপুনি বিজেপিৰ কি অকল মুখ্যমন্ত্ৰী হৈছে আপুনি অসমৰ মুখ্যমন্ত্ৰী হওক অসমৰ প্ৰতিজন মানুহৰ কৰকাতলৰ পইচাৰে আপুনি দিছপুৰত বহিছে আৰু মুখ্যমন্ত্ৰীক কৈছো আপুনি হুৱে বাৱে যে নলবৰীয়া যিজনক মন্ত্ৰী বনাইছে জাগিৰৰ দৰ যিজনক সিন্ডিকেটৰ মালিক হিচাপে ৰাখিছে